অৱশেষত মুছলিমা বেগমে 40 নং সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল। আজি নগাঁও জিলাৰ ঢিং উন্নয়ন খণ্ডৰ অন্তৰ্গত 40 নং সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল মুছলিমা বেগম। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ 10 জুনৰ পত্ৰ নং ইংৰাজী 6332/5 অনুযায়ী অসম পঞ্চায়ত আইনৰ 1994 6 নম্বৰ দ্বাৰা অনুসৰি গাঁও পঞ্চায়তৰ সংবিধান মতে সভাপতি আৰু উপসভাপতি নিৰ্বাচন সম্পৰ্কে 40 নং সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ প্ৰথমখন বৈঠক আজি ঢিং উন্নয়ন খণ্ডত অনুষ্ঠিত হৈ যায়। আজি 40 নং সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলৰ শপত প্ৰদানৰ লগতে সভানেত্ৰী হিচাপে 9 নং ৱাৰ্ডৰ সদস্য মুছলিমা বেগম আৰু উপসভাপতি হিচাপে 7 নং ৱাৰ্ডৰ সদস্য ৱাহিদুৰ ৰহমানক নিৰ্বাচিত কৰা হয়। আজি 1:30 বজাত অনুষ্ঠিত হোৱা সভাখন পৰিচালনা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়া হিচাপে লাওখোৱা উন্নয়ন খণ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মুক্তাৰ হুছেইন, বটদ্ৰা উন্নয়ন খণ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হেমন্ত শৰ্মা আৰু নগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিউটন দেউৰীক নিযুক্তি প্ৰদান কৰিছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আপনি সভানেত্রী হয়েছে সোণাইবেৰা সভাপতি হিচাপে নিৰ্বাচিত কেইগৰাকী সদস্য সমৰ্থন? 7 গৰাকী। কোনোবা দলৰ নেকি আপোনাৰ? ৰাজনৈতিক দলৰ? বিজেপি দলৰ। আপোনাৰ সোণাইবেৰাৰ মূল সমস্যা কি? আপোনালোকৰ যি পঞ্চায়তৰ মূল সমস্যা কি আৰু আপোনালোকে কেনেধৰণে সমাধান কৰিব পাৰিব বুলি? রাস্তা ঘাট সমস্যা আছে, সেগুলো সমাধান করি। দুখীয়া মানুহৰ যি লাগে ৰাইজে যেনেকৈ কয় মণ্ডলৰ আপুনি বিজেপি দলৰ সভাপতি, ইতিমধ্যে দেখা গৈছে আপোনাৰ যি পঞ্চায়ত বিলাক আছে, পঞ্চায়ত বিলাকৰ আপোনালোকে বিজেপি দলৰ মধ্যে তাত পঞ্চায়ত গঠন কৰিছে, কি ক'ব? কেনেকুৱা লাগিছে? আজি যথেষ্ট সুখী, যথেষ্ট ভাল লাগিছে। সোণাইবেৰা বাটামাৰী জিলাত আমাৰ মুছলিমা বেগম আৰু ৱাহিদুৰ ৰহমান সভাপতি আৰু উপসভাপতি হৈ নিৰ্বাচিত হৈছে। যথেষ্ট সুখী, কাৰণ আজি এই মাইনৰিটি অঞ্চলবিলাকত ভাৰতীয় জনতা পাৰ্টীৰ যিটো জনপ্ৰিয়তা আজি চবেই গম পাই আছে, চবেই দেখি আছে। এই অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী দলে এই হেৰিত আপোনাৰ সোণাইবেৰা বাটামাৰী জিলাটোত খুব ভালকে ধুনীয়াকে কাম কৰিব বুলি, ৰাজ্যৰ উন্নতি কৰিব বুলি আমি আশাবাদী। ঢিং বিধানসভা সমষ্টি ইতিমধ্যে 26ত যিহেতু নিৰ্বাচন হ'ব, কি আশা কৰিছো? আমি আশা ভালেই কৰি আছো, কাৰণ মোৰ মণ্ডলৰ আণ্ডাৰত 13টা গাঁও পঞ্চায়ত আছে। তাতে এতিয়ালৈকে আমি 6টা গাঁও পঞ্চায়তত আমি ইতিমধ্যে জিকিলো। আমাৰ সভাপতি উপসভাপতি 2টাই হ'ল। এতিয়া 26ত আমি আৰামত জিকি যাম বুলি আমাৰ দৃঢ় বিশ্বাস, কাৰণ মানুহবিলাকে বিজেপিৰ প্ৰতি যথেষ্ট আকৃষ্ট হৈছে। আপোনাৰ নামটো? মোৰ নাম ৱাহিদুৰ ৰহমান। মই এই নিৰ্বাচনত 40 নং সোণাইবেৰা বাটামাৰী গাঁও পঞ্চায়তত 7জন সদস্যৰ সমৰ্থনত মই উপসভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। গতিকে সকলো সদস্যক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, কৃতজ্ঞতা জ্ঞাপন কৰিম। আপুনি কোনোবা ৰাজনৈতিক দলৰ সদস্য নেকি? হয়, আমি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী। কেনেকুৱা লাগিছে আজি যিহেতুকে আপুনি? ভাল লাগিছে। আগত আমি ৰাইজৰ সমৰ্থনত প্ৰত্যক্ষভাৱে জয়ী হৈছিলোঁ, এতিয়া আমি 7জন ৱাৰ্ড মেম্বাৰ সদস্যক আমাক আঁকোৱালি আমাক সমৰ্থন কৰিছে, গতিকে আমি আনন্দিত হৈছোঁ। এইটো স্বাগত আমাৰ ডুমডুমা মণ্ডল আচাৰদাক আমাৰ তন্ত্ৰৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকে আমাৰ লগত বহুত সহযোগ কৰিছে। আমাৰ লস্কৰ দা আমাক বহুত সহযোগ কৰিলে। গতিকে এইখিনিতে সকলো ৰাইজক আহ্বান জনাম, অহা যি সময়খিনি 5 বছৰ সময় আছে, সকলো ৰাইজে আমাৰ লগত থাকিব। আমি দুখীয়া শ্ৰেণীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ।